হেল্ল' এভৰিৱান, আজি মই বনাবলৈ ওলাইছোঁ বগৰী মিঠা আচাৰ। ইয়াৰ কাৰণে মই কেৰাহী এখন লৈছোঁ, তাত গুড়খিনি দি লৈছোঁ আৰু তাত অকণমান পানী মিহলাই লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া মই মিক্স কৰি লৈ আছোঁ। এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি আছোঁ। এয়া মোৰ মিক্স কৰা হৈ গৈছে। এতিয়া ইয়াতে মই বগৰীখিনি দি দিলোঁ আৰু কেইটামান শুকান জলকীয়াও দি লৈছোঁ। এতিয়া ইয়াতে মই মছলাও দি দিছোঁ, কিন্তু মই ইয়াতে বেছি মছলা ব্যৱহাৰ কৰা নাই আৰু অকণমান নিমখ দি দিম, যাতে টেঙা, মিঠা, জ্বলা আৰু নিমখীয়া গোটেইখিনিৰে সোৱাদ পাওঁ। বগৰী যেতিয়া থাকিব তেতিয়া যে বগৰী খাবলৈ মন নাযায়, আৰু যেতিয়া বগৰী শেষ হ'ব তেতিয়া যে ইমানেই খাবলৈ মন যায়, সেইকাৰণে ভাবিলোঁ যে বগৰী আচাৰকে বনাই থৈ দিওঁ। এয়া মোৰ প্ৰায় বগৰী আচাৰখিনি হৈছেই। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে, দেখি একদম লোভেই লাগি গৈছে নহয় জানো। এতিয়া মই এখন প্লেটত উলিয়াই ল'লোঁ। ভাবিলোঁ প্ৰথমে ময়ে টেষ্ট কৰি চাওঁচোন কেনেকুৱা হৈছে বুলি, কিন্তু ইমানেই গৰম আছিলে, মোৰ যে আঙুলিতে পুৰিলে জানেনে। এয়া লৈছিলোঁহে, চাওকচোন একদম আঙুলিত পুৰিলে, লগালগ দলিয়াই দিলোঁ। আজিলৈ আহিছোঁ তেতে, বাই বাই।